বাপুকণ বাপুকণ অ বাপুকণ বাপুকণ ই মোক গাঁৱৰ পৰা আজি চহৰলৈ লৈ আহিছে গাঁৱৰ মাটি বাৰী বেছি মোক চহৰলৈ লৈ আহিছিলে আজি পাবলৈ মই চহৰত থাকিম সি মোক এইখিনিতে এৰি থৈ কলৈ গুচি গ'ল অ বাপুকণ বাপুকণ মই এতিয়া ৰাস্তা পদূলিও চিনি নাপাওঁ এই মোৰ কাৰণে চাগে নাতিনীজনীয়ে বাট চাই আছে বোৱাৰীজনী চাগে মোৰ কাৰণে ৰৈ আছে অ বাপুকণ তই মোক ইয়ালৈ লৈ আহিলি এতিয়া মোক এৰি থৈ কলৈ গুচি গ'লি সি মোৰ কাৰণে বজাৰ কৰিবলৈ গৈছে বজাৰ এই সন্ধিয়াখন আপুনি কাক বিচাৰি ফুৰিছে বাপুকণে মোক মানে কোন বাপুকণ কোন হয় আপোনাৰ মোৰ ল'ৰা মানে আজি সেই গাঁৱৰ পৰা মাটি বাৰী বেছি চহৰলৈ লৈ আহিছিলে আজি পাবলৈ মই চহৰত থাকিম এতিয়া মোক এইখিনিতে এৰি থৈ সি গুচি গ'ল কলৈ গ'ল এইটো আজিকালি টাউনৰ কমন প্ৰব্লেম আপুনি এটা কাম কৰক আপুনি এতিয়া এই ৰাস্তাৰ মাজত চিঞৰি থাকি লাভ নাই ৰাস্তাটো পাৰ হৈ জিৰণি চোৱাটোতে বহকগে আপোনাৰ ল'ৰা যদি বিচাৰি আহিব সেইবোৰ মানে জিৰণি চোৱালৈ আহিব বাপুকণ মই তাতে আছো তই আহিবি ৰে বাপুকণ মই ৰাস্তা পদূলিও চিনি নাপাওঁ বাপু এক্সিডেণ্ট ৰাম এই 108 মানে এই ৰাম এই বুঢ়া মানুহজনক কেনেকৈ এক্সিডেণ্ট হ'লো ইছ ৰাম ধেৎ তেৰিকা কাপোৰখিনি সোনকালে পেকিং কৰি লোৱা থাইলেণ্ড যাব লাগে ন দেৰি হৈছে ফ্লাইট মিছ হৈ যাব আকৌ নহ'লে আচ্ছা শুনা না তুমি এটা কাম কৰিবা তোমাৰ যে এই কিবা পেটটো বিষাই থাকে বুলি কৈ থাকে মেডিচিনখিনি লৈ ল'বা আৰু এই চকুত দিয়া মেডিচিনটো লৈ ল'বা চুইটহাৰ্ট জলদি তুমি ৰেডি হৈ যোৱা মই গৈ আছোঁ তোমাৰ ওচৰলৈ এক মিনিট ৰ'বা ফোন এটা আহিছে 1 মিনিট হেল্ল' ৰক্তি বৰুৱা নেকি হয় কওকচোন আপোনাৰ দেউতাৰ এইমাত্ৰ এটা এক্সিডেণ্টত মৃত্যু হৈছে কি আপুনি এতিয়াই তেখেতৰ ডেড বডিটো চমজি লওক GMCHত ঠিক আছে দেউতা এতিয়াহে মৰিবলৈ পালে মানে কি কৰা যায় হৰেণক ফোন কৰোঁ হেল্ল' হৰেণ ক'ত আছ গাঁৱতে আছনে আচ্ছা এটা কাম কৰচোন এই মাত্ৰ দেউতাৰ এক্সিডেণ্ট হৈ পেলাই ঢুকালে GMCHত আছে ডেড বডিটো তই গাড়ী এখন ভাড়া কৰি লৈ আহ পইচা মই দি দিম তই ইমিডিয়েট আহি পেলাই ডেড বডিটো চমজি ল আৰু শুন পইচাৰ চিন্তা কৰিব নালাগে ডেড বডিটো ভালকৈ সৎকাৰ কৰি দিবি গাঁৱৰ মানুহ গোটাই ল'বি আৰে শ্মশানত মদ চদ খাবৰ কাৰণে যি পইচা খৰচ হয় মই তোক দি দিম ন টেনশ্যন নল'বি তই হ'ব আৰু এটা কাম কৰ ডেড বডিটো আনি লৈ ভালকৈ ফটো কেইখনমান মোক দি দে ঠিক আছে হ'ব কি কৰা যায় ফেচবুকত এটা আপডেট দি দিওঁ এই মাত্ৰ মোৰ দেউতা ঢুকাল দুটা লাইক লগে লগে আহিয়ে গ'ল এতিয়া নন্দিনীৰ লগত মই ফ্লাইটত যাম থাইলেণ্ড এইখনে আমাৰ বৰ্তমানৰ আধুনিক সমাজ আচলতে আধুনিক বুলি কোৱাতকৈ ষ্টেণ্ডাৰ্ড বা ছফিষ্টিকেটেড এনেকুৱা এটা শব্দ ব্যৱহাৰ কৰিলে আমাৰ প্ৰজন্মই চাগে বেছি ভালকৈ বুজি পাব আজি আপোনালোকে দেখিলে চকুৰ আগতে বাপেকৰ মৃত্যু হৈছে পুতেকৰ বুকুত কোনো আৱেগ নাই চকুত চকু পানী এটা কথা ঠিক পিতৃ মাতৃ মৰাৰ পিছত লাখ লাখ টকা খৰচা কৰি তেওঁলোকৰ শ্ৰাদ্ধ পাতিব ওচৰ চুবুৰীয়াক মাতি ভোজ ভাত খুৱাব দেখাব চা মই মোৰ মাৰ মৃত্যুত মোৰ দেউতাৰ মৃত্যুত কিমান টকা খৰচা কৰিলোঁ কিন্তু জীয়াই থকা অৱস্থাত সেই একে পিতৃ মাতৃৰ প্ৰতি আমাৰ সেই আৱেগ আৰু মৰমখিনি ক'লে গুচি যায় আমি কেনেকৈ পাহৰিব পাৰোঁ সেইজন দেউতাক যিজন দেউতাই এটা সময়ত আমাৰ সামান্য জ্বৰ এটা হোৱা বুলি গম পালে খালী ভৰিৰে দৌৰিছিল ডাক্তৰৰ ওচৰলৈ মায়ে আমাক দিচু কাবলৈ বুকুত সাৱটি ধৰি গাইছিল আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই আজিকালি এটা নতুন ট্ৰেণ্ডিং চলিছে ফেচবুকত ফটো এখন দি দিলোঁ মোৰ দেউতা 1 মিনিট আগত ঢুকাল RIP লাইকে লাইক মোৰ মা মৰিছে লাইক আপোনাৰ দেউতা মৰিছে লাইক মুঠতে লাইক আপোনালোকে কওকচোন
কোনোবা মানুহ মৰিলে কোনোবাই জানো লাইক কৰে? তেনেহ'লে কাৰোবাৰ মৃত্যুত আমি কেনেকৈ লাইক কৰিব পাৰোঁ হে? গোটেই জীৱনটো নিজৰ কথা চিন্তা নকৰি আপোনাক মোক নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা কৰি দিলেতো তেওঁলোকৰ প্ৰতি আমাৰ কৰ্তব্য শেষ। বিহু নাইবা পূজাত বৃদ্ধাশ্ৰম নহ'বা ৰাস্তাত গৈ দেউতাক স্কিপাৰ গেঞ্জি এটা, মাক 2x2 ব্লাউজ এটা দিয়াহে আমাৰ কৰ্তব্য শেষ। কিন্তু আমি আজিকালি পাহৰি গ'লোঁ সেইজনী মাতৃক যিজনী মাতৃয়ে আমি সৰু থাকোঁতে নিজে বৰষুণত তিতি আমাক ছাতিৰ তলত লৈ নিজৰ চেঁচা আঙুলিৰে আমাৰ আঙুলিত ধৰি কৈছিল, ভয় নকৰিবি শুন মই আছোঁ। পিতৃ মাতৃ হেনো ভগৱান তুল্য। সেই ভগৱানৰ আজি শেষ আশ্ৰয় কেনেকৈ হ'ব পাৰিছে ৰাস্তা পদূলি অথবা কোনোবা বৃদ্ধাশ্ৰম? গতিকে আহক ৰাইজ, আমি